আজি আপোনালোকে চাওক মই অহাকালি মাৰ্ঘেৰিটাত যাম মাৰ্ঘেৰিটাত কিমান মহিলাই পাব 16,000 কিন্তু জাগিৰোডত কিমানে পাইছে 37,000 কিয় ইমান মহিলাই পালে কাৰণ আপোনালোকে যাতে টকাটো পায় তাৰ কাৰণে আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই যোৱা 1 বছৰ যথেষ্ট কষ্ট কৰিছিল আজি পীযুষ হাজৰিকা ডাঙৰীয়াই এই কষ্টখিনি কৰাৰ বাবে অসমৰ ভিতৰতে আটাইতকৈ মোৰ জালুকবাৰীতকৈ বেছি জালুকবাৰীত মহিলাই পাইছে 12,000 জালুকবাৰীত মহিলাই পাইছে 12,000 আৰু জাগিৰোডত কিমান পাইছে 38,000 কিয় পাইছে কাৰণ আপোনালোকৰ বিধায়কে আপোনালোকৰ নাম দিয়া ফৰ্ম ফিল আপ কৰা ইনকুৱাৰী কৰা এই গুটেই কামবিলাক তেখেতে নিজে লাগি আছিল অহাবাৰ পীযুষ হাজৰিকাক জিকাব না নিজিকাব ইলেকশ্যনত কোনে কোনে পীযুষ হাজৰিকাক ভোট নিদিয়ে হাত দাঙকচোন নিদিয়া কেজনে হাত দাঙক কোনে হাত দাঙা নাই আচ্ছা কোনে কোনে দিব হাত দাঙক এবাৰ বাপৰে 40,000 পালে আপোনালোকে হাজবেণ্ডৰ মতে ভোট দিব নে আপোনালোকৰ মতে হাজবেণ্ডে ভোট দিব মহিলাৰ চলিব নে পুৰুষৰ চলিব তেতিয়াতো ঘৰত হাজবেণ্ড হলে আৰু 40,000 হয় না নহয় লৰা ছোৱালী আপোনালোকৰ কথা শুনে নে নুশুনে তেতিয়ালে লৰাৰো ঘৰত দুটাকৈ ভোট আছে তাৰ মানে আজিয়ে পীযুষ হাজৰিকাই 1,20,000 ভোট পাই গল হয় না নহয় মই যদি ঠিকে কৈছো ডাঙৰ কৰি এটা হাত চাপৰি মাৰক হ'ব